भगवते वासुदेवाय। অলৌকিকতা, জনবিশ্বাস আৰু ৰহস্যৰে ভৰা প্ৰকৃতিৰ এক ৰম্যভূমি মায়ং, য'ত এতিয়াও হয় অথৰ্ববেদৰ মন্ত্ৰোচ্চাৰণ। বাবাৰ এটা মাতি দিম বাৰু। ওম নাগেন্দ্ৰ হৰাই তিলোচনাই ভস্মাংগ গাই মহেশ্বৰাই নিত্যাই ক্ষুদ্ৰাই দিগম্বৰাই তস্मै নকাৰাই নমঃ শিৱায়। কঠোৰ সাধনাৰে মায়ঙৰ একাংশ লোকে জীয়াই ৰাখিছে হাজাৰ বছৰীয়া সংস্কৃতি। মায়ং বুলি ক'লে আমাৰ মনলৈ আহে এক যাদুকৰী ঠাই। কোৱা হয় যে মায়ঙত এটা সময়ত তন্ত্ৰ মন্ত্ৰৰে বহুতৰে জীৱন পৰিৱৰ্তন কৰা হৈছিল। কিন্তু বৰ্তমান কেনে অৱস্থাত আছে মায়ঙৰ তন্ত্ৰ মন্ত্ৰসমূহ, আৰু এই তন্ত্ৰ মন্ত্ৰসমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে কি ব্যৱস্থা হাতত লৈছে, তেনে সকলোবোৰ বিষয় সামৰি আজিৰ এই বিশেষ অনুষ্ঠানটিলৈ মই নৃপেন মণ্ডলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মায়ঙৰ তন্ত্ৰ মন্ত্ৰক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত মৰিগাঁও জিলা প্ৰশাসনে আয়োজন কৰিছে মায়ং ইন্দ্ৰজাল মহোৎসৱৰ, য'ত বিভিন্ন প্ৰান্তৰ পৰা অহা তান্ত্ৰিকসকলে মন্ত্ৰ পৰিৱেশন কৰিব, স্থানীয় তান্ত্ৰিকসকলে মন্ত্ৰ পৰিৱেশন কৰিব। সেয়া সকলো এই অনুষ্ঠানৰ মাজেৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু তাৰ পূৰ্বে জানি লোৱা হওক মায়ঙৰ সৈতে জড়িত থকা বহু নজনা কথা। বাৰ্টন ৰাছেলে এষাৰ কথা কৈছিল যে প্ৰেক্টিকেল ইউজেজ অফ সায়েন্স কেম ফাৰ্ষ্ট ছুপাৰষ্টিশ্যনছ এণ্ড মেজিক। তাৰমানে যাদু মন্ত্ৰ আৰু অন্ধবিশ্বাসৰ বুকুতে বিজ্ঞানৰ জন্ম। বৈদিক আৰু ৰামায়ণ মহাভাৰতৰ যুগৰ পৰা চলি অহা সংস্কৃতি। আমি যদি মায়ঙৰ তন্ত্ৰ মন্ত্ৰক অন্ধবিশ্বাস বুলি অস্বীকাৰ কৰোঁ, তেনেহ'লে বেদকো অস্বীকাৰ কৰিব লাগিব, ৰামায়ণ মহাভাৰতকো অস্বীকাৰ কৰিব লাগিব। কাৰণ ৰামায়ণ মহাভাৰত কৌটিল্যৰ অৰ্শাস্ত্ৰ তন্ত্ৰ মন্ত্ৰ বা আনকি আমাৰ আয়ুৰ্বেদ শাস্ত্ৰও তন্ত্ৰ মন্ত্ৰৰ সাধনাৰে পৰিপুষ্ট একোখন বিখ্যাত গ্ৰন্থ। মই ভাবোঁ কোনো এখন এনেকুৱা জাগা নাই য'ত সম্পূৰ্ণভাৱে যাদুক লৈ সমৰ্পিত কৰা হৈছে। এতিয়া আমি যদি কাৰোবাক বেয়া ধৰণে বেয়া মুখৰ মাত মাতোঁ, তেতিয়াহ'লে তেওঁৰ প্ৰতি প্ৰতিক্ৰিয়া বেলেগ হ'ব, আৰু যদি ভালকৈ মাত মাতোঁ তেতিয়াহ'লে প্ৰতিক্ৰিয়া ভাল হ'ব। ইতিহাসক কেতিয়াও আমি নগণ্য কৰিব নোৱাৰোঁ। ইংৰাজীত এষাৰ কথা আছে, হিষ্ট্ৰী ৰিপিটছ ইটছেল্ফ। মায়ং ইন্দ্ৰজাল মহোৎসৱ অনুষ্ঠিত কৰাৰ আঁৰৰ ব্যক্তিজন হৈছে দেৱাশিষ শৰ্মা ডাঙৰীয়া, মৰিগাঁও জিলাৰ জিলা আয়ুক্ত। কথা পাতিবলৈ চেষ্টা কৰিম। ছাৰ, এটা অনুষ্ঠুপীয়া অনুষ্ঠান বিশ্বৰ দৰবাৰলৈ মায়ঙৰ যাদু যাবলৈ গৈ আছে, কি ক'ব বিচাৰিব? অনুষ্ঠান ভাগ আজি মৰিগাঁও জিলা প্ৰশাসন, মৰিগাঁও তথা মায়ংবাসী ৰাইজ আমি একেলগে মিলি এই উৎসৱ ভাগ উদযাপন কৰিছোঁ। আৰু মই এষাৰ কথাই ক'ম যে ইতিহাসক কেতিয়াও আমি নগণ্য কৰিব নোৱাৰোঁ। ইংৰাজীত এষাৰ কথা আছে, হিষ্ট্ৰী ৰিপিটছ ইটছেল্ফ। আজি কিবা কাৰণবশতঃ হয়তো আমাৰ এই ঐতিহ্যপূৰ্ণ যি যাদুবিদ্যা তথা তন্ত্ৰ মন্ত্ৰ আৰু যন্ত্ৰৰ যি পৰম্পৰা, এই পৰম্পৰা হয়তো কিবা কাৰণবশতঃ লুপ্ত হৈ গৈছিলে। কিন্তু আমাৰ এই অঞ্চলৰ ৰাইজে জীয়াই ৰাখিছে, জীপাল কৰি ৰাখিছে। হয়তো সেই পৰ্যায়ত প্ৰচাৰ আৰু প্ৰসাৰ হোৱা নাছিলে। আজি আমাৰ এটা ক্ষুদ্ৰ প্ৰচেষ্টা যে সমগ্ৰ মৰিগাঁওবাসী ৰাইজ আমি একত্ৰিত হৈ আজি এই ভাগ উৎসৱ আমি বিশ্বৰ দৰবাৰত আমি উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই অনুষ্ঠান ভাগৰ জৰিয়তে আমাৰ দৃঢ় বিশ্বাস যে আমি মায়ঙৰ এই ঐতিহ্যপূৰ্ণ পৰম্পৰাই নহয়, আমাৰ এই অঞ্চলৰ আজি যি পৰ্যটনৰ দিশত যি সম্ভাৱনা আছে বা যিখিনি আমাৰ সম্পদ আছে, এই গোটেইখিনি আজি অকল আমাৰ পবিতৰাই নহয়, আমাৰ তন্ত্ৰ মন্ত্ৰ যন্ত্ৰ এইখিনি আছে। কাষতে ব্ৰহ্মপুত্ৰ, তাত শিহু জঁপিয়াই থাকে, যাক ডলফিন টুৰিজম বুলি কয়। ভাস্কৰ্যৰ ক্ষেত্ৰত আমাৰ গোটেই পাহাৰবিলাকত 1000ৰো অধিক ভাস্কৰ্য আছে। 200ৰো অধিক আমাৰ গুহা আছে, যোনবোৰ এতিয়াও ধৰি লওক এক্সপ্ল'ৰ হোৱা নাই। এতিয়া এই গোটেইবোৰকে আমি যদি লওঁ, কইনাকন্দা পাহাৰ, আমাৰ চাৰণ বিললৈ যদি যাওঁ, কায়াকিং এণ্ড কেনোয়িং, এইটো গোটেই উত্তৰ পূৰ্বাঞ্চলত আজি ভুল নহ'ব যদি অকল অসমতে আছে বুলি ক'লে বা আমাৰ মৰিগাঁও জিলাত আছে বুলি ক'লে। এই গোটেই বস্তুখিনি সুন্দৰকৈ এটা পেকেজ কৰি আমি অৰ্থনৈতিক দিশটোত, অকল মনোৰঞ্জনৰ দিশ নহয়, এই জাগা টুকুৰাত আজিৰ দিনটোত যেতিয়া আমি ডিষ্ট্ৰিক্ট এজ এ
ফালক্ৰাম অফ ইকনমিক এক্টিভিটি বুলি যোনটো চৰকাৰখনে কৈছে সেইটোত এনেধৰণৰ অনুষ্ঠানবিলাকৰ জৰিয়তে আমি এটা অৰ্থনৈতিক বিপ্লৱ আনিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস। মায়ঙৰ তন্ত্ৰমন্ত্ৰক লৈ সাধনা কৰাই হওক বা মায়ঙৰ তন্ত্ৰমন্ত্ৰসমূহ পুনৰ উত্থান কৰাৰ ক্ষেত্ৰতে হওক আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ডক্টৰ উৎপল নাথে। আমাৰ সৈতে ডক্টৰ উৎপল নাথ আছে, যিগৰাকী ব্যক্তিয়ে এই অনুষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জড়িত আছে। আমি তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ। ছাৰ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে দেখিছে এতিয়া যাদুবিদ্যাক কেন্দ্ৰ কৰি মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ পোনপ্ৰথমবাৰৰ বাবে এইবাৰ উদযাপিত হৈছে এদিনীয়া কাৰ্যসূচীৰে আৰু সম্ভৱতঃ সমগ্ৰ পৃথিৱীৰ ভিতৰতে যাদুক কেন্দ্ৰ কৰি পৰ্যটন কেন্দ্ৰিক উৎসৱ এইটোৱে প্ৰথম হ'ব। ইয়াৰ আঁৰৰ উদ্দেশ্যটো হৈছে পৰ্যটন কেন্দ্ৰিক উন্নয়ন। মানে মায়ংখন মৰিগাঁও জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত। যাদুক কেন্দ্ৰ কৰি ইয়াৰ যাদুকৰী ঐতিহ্য সংস্কৃতিৰ সন্ধানত, আকৰ্ষণত আৰু গৱেষণাৰ বাবে দেশী বিদেশী বহু পৰ্যটক বিগত বহু বছৰ ধৰি আহি থকা আমি নিজে দেখিছোঁ। মায়ঙৰ মাছ বুকুতে আছে পবিত্ৰ অভয়াৰণ্য এশিঙীয়া গড়ৰ বাবে বিখ্যাত। এই এশিঙীয়া গড় উপভোগৰ বাবে যিমানবোৰ বিদেশী পৰ্যটক আহিছে তাতোকৈ বেছি বিদেশী পৰ্যটক আহিছে মায়ঙৰ যাদু মন্ত্ৰৰ আকৰ্ষণত। হয়, ইয়াৰ ওপৰত গৱেষণা কৰিবৰ কাৰণে বা ইয়াৰ পৰা কিবা সমিধান বিচাৰি। এতিয়া বিজ্ঞানে কি কয় সেইটো কথা আমি ক'বলৈ নাযাওঁ। এই উৎসৱটো আমি উদযাপন কৰিবলৈ লোৱাৰ লগে লগে বহু সংখ্যকে কয় যে এইবিলাক অন্ধবিশ্বাস, তন্ত্ৰ মন্ত্ৰৰ সাধনা। গতিকে বিজ্ঞান এটা সুকীয়া বিষয়, তন্ত্ৰ মন্ত্ৰৰ সাধনা এটা সুকীয়া বিষয়। এইটো হাজাৰ বছৰীয়া প্ৰাচীন সংস্কৃতি, বৈদিক যুগৰ পৰা ৰামায়ণ মহাভাৰতৰ যুগৰ পৰা আজিৰ তাৰিখলৈকে চলি অহা এটা সংস্কৃতি। বিজ্ঞানৰ প্ৰযুক্তিবিদ্যা ইমান দূৰ আগুৱাই যোৱাৰ পিছতো মায়ঙৰ দৰে এটা অখ্যাত এটা অঞ্চলত এই প্ৰাচীন সংস্কৃতিবোৰ যে আজিৰ তাৰিখতে জীয়াই আছে সেইটোৱে এটা এই অঞ্চলটোৰ বিশেষত্ব। এতিয়া বহুতে এই অঞ্চলটোৰ মানুহবোৰ অন্ধবিশ্বাসী, সেইবাবে জীয়াই আছে বুলি ক'ব খোজে, কিন্তু আমি ভাবিছোঁ যে এই তন্ত্ৰ মন্ত্ৰ সংস্কৃতিবোৰৰ ওপৰতে আধাৰ কৰি এই সমাজখন কিন্তু সুখ আৰু শান্তিত জীয়াই আছে। বিজ্ঞানৰ প্ৰযুক্তিবিদ্যা ইমানবোৰ আগুৱাই গ'ল, কিন্তু এই প্ৰাচীন সংস্কৃতিৰ ওপৰত নিৰ্ভৰ কৰি এইখন সমাজ কিন্তু সুখ শান্তি, মানৱ জীৱনৰ যদি লক্ষ্য সুখ আৰু শান্তি হয় তেনেহ'লে এই প্ৰাচীন সংস্কৃতিখিনিয়ে, প্ৰাচীন সৌন্দৰ্যখিনিয়ে দেখোন সুখ শান্তি দিব পাৰিছে। গতিকে ইয়াত বিজ্ঞান কি আছে, বিজ্ঞান কি নাই সেইটো গৱেষণাৰ বিষয়, সেইটো পাছত উদ্ধাৰ হ'ব। আমি বিচাৰিছোঁ এই উৎসৱটোৰ জৰিয়তে আমাৰ যিটো প্ৰাচীন সভ্যতা সংস্কৃতি যাদুক কেন্দ্ৰ কৰি এই সভ্যতা সংস্কৃতিখিনি মানে আমি সংৰক্ষণ কৰিব খুজিছোঁ। কাৰণ ইয়াৰ এটা সাংস্কৃতিক প্ৰমূল্য আছে, ইয়াৰ এটা পৰ্যটন কেন্দ্ৰিক মূল্য আছে। বিজ্ঞানৰ মূল্য হয়তো নাথাকিব পাৰে, কিন্তু তাতোকৈ এটা কথা আমি ক'ব খুজিছোঁ, বাৰ্টন ৰাছেলে এষাৰ কথা কৈছিল যে প্ৰেক্টিকেল ইউজেজ অফ ছায়েন্স কেম ফাৰ্ষ্ট টু ছুপাৰষ্টিশ্যনছ এণ্ড মেজিক। তাৰমানে যাদু মন্ত্ৰ আৰু অন্ধবিশ্বাসৰ বুকুতে বিজ্ঞানৰ জন্ম। গতিকে যদি বিজ্ঞানৰ জন্ম বিদ্যা আৰু অন্ধবিশ্বাসৰ বুকুতে, গতিকে এই যাদুবিদ্যা আৰু অন্ধবিশ্বাসখিনি কোনোবা এটা অঞ্চলত পৃথিৱীৰ জীৱন্ত ৰূপত জীয়াই আছে। এই সংস্কৃতিটো আমি সংগ্ৰহালয়তো সংৰক্ষণ কৰিব পাৰোঁ। ক'ৰবাত যদি জীৱন্ত ৰূপত জীয়াই থাকে তেনেহ'লে সেইখিনি আমি আমাৰ প্ৰাচীন সভ্যতা, আমাৰ পূৰ্বপুৰুষসকলৰ সভ্যতা সংস্কৃতি বুলি আমি জীয়াই ৰাখিব কিয় নোৱাৰোঁ। আমি যেনেকৈ অন্য কৃষ্টি সংস্কৃতিৰ সাধনা কৰোঁ, গীত মাত বা নাটকৰ সৈতে, এনেকুৱা মন্ত্ৰ সংস্কৃতিৰ বা যোগবিদ্যাৰ সংস্কৃতিটো আমি কিয় সাধনা জীয়াই ৰাখিব নোৱাৰোঁ। বৈদিক আৰু ৰামায়ণ মহাভাৰতৰ যুগৰ পৰা চলি অহা সংস্কৃতি, আমি যদি মায়ঙৰ তন্ত্ৰ মন্ত্ৰ অন্ধবিশ্বাস বুলি অস্বীকাৰ কৰোঁ তেনেহ'লে বেদকো অস্বীকাৰ কৰিব লাগিব, ৰামায়ণ মহাভাৰতকো অস্বীকাৰ কৰিব লাগিব। কাৰণ ৰামায়ণ মহাভাৰত, কৌটিল্যৰ অৰ্শাস্ত্ৰ, তন্ত্ৰ মন্ত্ৰ বা আনকি আমাৰ আয়ুৰ্বেদ শাস্ত্ৰও তন্ত্ৰ মন্ত্ৰৰ সাধনাৰে পৰিপুষ্ট একোখন বিখ্যাত গ্ৰন্থ, মহৎ গ্ৰন্থ। এই গ্ৰন্থবোৰৰ যদি কথাবোৰ সত্য হয় তেনেহ'লে মায়ঙৰ মন্ত্ৰ সংস্কৃতি সত্য। মানুহ নিধন কৰিব পৰা মন্ত্ৰও আছিলে, কালিখা মন্ত্ৰ বা বেৱাৰ মন্ত্ৰ, নিদ্ৰা বান মাৰি পেলাই মানুহক নিদ্ৰাত পেলাই থৈ, গ্ৰহণী বান মাৰি মানুহক গ্ৰহণী বেপাৰ জাপি দিয়ে, তাৰপিছত টেকেলি বান মাৰিলে মানুহৰ পেটটো টেকেলিৰ দৰে ফুলি উঠে, এনেকুৱা ধৰণৰ সাধনা কিছুমান আছিল। তাৰ লগে লগে উৰণ মন্ত্ৰ, উৰিব পৰা, অদৃশ্য হ'ব পৰা লুক্ৰী মন্ত্ৰৰ সাধনা আছিল, মোহিনী মন্ত্ৰ আছিল, বাঘ মোহিনী মন্ত্ৰ আছিল, বাঘ মুহিব পৰা, বনৰ বাঘক মুহিব পৰা মন্ত্ৰ আছিল। এনেকুৱা ধৰণৰ কথা কিছুমান আগতে আছিল, সেইবোৰ লিপিবদ্ধ ৰূপত পাইছোঁ, আজিৰ তাৰিখত মায়ঙত নাই। কিন্তু সমাজৰ কল্যাণৰ কাৰণে, মানুহৰ কল্যাণৰ কাৰণে যিখিনি তন্ত্ৰ মন্ত্ৰৰ সাধনা, বিশ্বাসৰ দেই, সম্পূৰ্ণৰূপে এইটো বিশ্বাস, এই বিজ্ঞান হ'ব নোৱাৰে আমি কৈছোঁ, কিন্তু বিশ্বাসটোও এটা কেতিয়াবা বিজ্ঞান। আৰু বিশ্বাস যদি আমি অত্যন্ত আন্তৰিকতাৰে কৰোঁ তেনেহ'লে বহু ৰোগ ব্যাধিৰ পৰা আমি উপশম পাওঁ। অত্যন্ত বিশ্বাস, সেইকাৰণে মানুহে ভগৱানক প্ৰাৰ্থনা কৰে। ভগৱান আছেনে নাই এইটো কোনো ক'ব নোৱাৰে। বিজ্ঞানীসকলেও ভগৱানক কিয় প্ৰাৰ্থনা কৰে? ৱেষ্টাৰ্ণ বিজ্ঞানীসকলে হয়তো নকৰিব পাৰে, কিন্তু ভাৰতবৰ্ষৰ বিজ্ঞানীসকলে ভগৱানক পূজা নকৰাকৈ দেখোন একো কাৰ্যই হাতত নলয়। গতিকে ভগৱানক যদি আমি বিশ্বাস কৰোঁ, তন্ত্ৰ মন্ত্ৰৰ বিশ্বাস কৰিব লাগিব। তাৰমানে যদি ভগৱান আছে তেতিয়া চৈতানো আছে। মূল কাৰণটো হ'ল বিজ্ঞানৰ প্ৰযুক্তিবিদ্যা। এতিয়া নতুন প্ৰজন্মৰ হাতত মোবাইল আছে, কম্পিউটাৰ আছে। কম্পিউটাৰ আৰু মোবাইলত যিটো যাদু হয় সেইটো এই তন্ত্ৰযুগ আৰু মন্ত্ৰযুগে দিব নোৱাৰে, কাৰণ সেইটো সাধনাৰ বস্তু। এটা মন্ত্ৰ সাধনা কৰিবলৈ 5 বছৰ, কোনোবাই গভীৰ তপস্যা কৰিবলৈ আজিৰ যুগত ধৈৰ্য আছে নেকি? আজি নতুন প্ৰজন্মৰ সিমানখিনি ধৈৰ্য নাই, সহজতে হৈ যায়। এটা
এটা 5 বছৰ সাধনা কৰি লক্ষী মন্ত্ৰটো ধৰ সাধনা কৰিবলৈ মোৰ 5 বছৰ লাগে এতিয়া সেই কোনে অদৃশ্য হ'ব কাৰণে 5 বছৰ গৈ কোনোবা জংঘলত বা আশ্ৰমত গৈ পেলাই ৰাতি মধ্যনিশা তপস্যা কৰি থাকিব কাৰ ধৈৰ্য আছে কিমান সেইকাৰণেও হেৰাই গৈছে আৰু তাৰপিছত আধুনিক প্ৰযুক্তিবিদ্যাই বহু সুবিধা আমাৰ হাতত সন্মুখত দিছে একদম সহজতে দিছে গতিকে তন্ত্ৰ মন্ত্ৰৰ যোগেদি কিন্তু অকণমান কষ্টসাধ্য হয় তেনেকুৱা ধৰণৰ কামবোৰ কৰিবৰ কাৰণে এইটো এটা যোগ সাধনা আৰু এইটো যোগ বিজ্ঞান যুগটোক কিন্তু স্বীকাৰ কৰিছে তন্ত্ৰ মন্ত্ৰৰ সাধনাটো হ'ল যুগৰ বলতহে সেইখিনি কাম কৰিবলৈ সক্ষম হয় গতিকে এইটো ভাবোঁ তেনেকুৱা আৰু নতুন প্ৰজন্ম আধুনিক শিক্ষাৰে শিক্ষিত হৈছে আমি পশ্চিমীয়া বিজ্ঞানৰ শিক্ষাৰে শিক্ষিত গতিকে আমি এনেকুৱা ধৰণৰ সাধনাবিলাকৰ পৰা অলপ আঁতৰি আহিছোঁ এতিয়া আপোনাৰ ধৰক আপোনাৰ ঘৰত অপায় অমংগল হৈ আছে কিহৰ কাৰণে হৈ আছে তেনেহ'লে এইটো হ'লে তাৰমানে এইটো কাৰণত অপায় অমংগলটো হৈ আছে কাৰণটো তাতে কৈ আছে যে কিহৰ কাৰণে হৈ আছে আপোনাৰ ঘৰত অপায় অমংগলটো এতিয়া আমি যাদু চাওঁ আহক দৰ্শকসকল মায়ঙৰ তান্ত্ৰিকসকলে জনোৱা মতে মায়ঙত তন্ত্ৰ সাধনা কৰা হয় ইয়াৰ লগতে যাদু প্ৰদৰ্শন কৰা হয় কিন্তু যাদু আৰু তন্ত্ৰ সাধনা দুটা পৃথক বস্তু যাদুত প্ৰয়োজন থাকে বিজ্ঞানৰ আৰু তন্ত্ৰ সাধনাত থাকে সাধনা গতিকে দৰ্শকসকল এই দুইটাৰে মিশ্ৰণ যাদু আৰু তন্ত্ৰ মন্ত্ৰৰ সংমিশ্ৰণেৰে কিছু কৌশল আমি দেখুৱাবলৈ চেষ্টা কৰিম মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱত নিমন্ত্ৰিত 101গৰাকী ত্ৰান্ত্ৰিকৰ ভিতৰত একাংশই দেখুৱালে শ্বাসৰুদ্ধকৰ যাদুৰ কৌশল কোনোবাই যদি প্ৰকাণ্ড চোকাদাৰ ওপৰত উঠি থিয় দিছে আন কোনোবাই আকৌ কাছৰ গিলাচৰ টুকুৰাবোৰৰ মাজত খালী গাৰে শুই পৰিছে মোৰ সৈতে উপস্থিত আছে এগৰাকী মায়ঙৰ তান্ত্ৰিক যিগৰাকী তান্ত্ৰিকে এক শিহৰণকাৰী খেল দেখুৱাবলৈ গৈ আছে যাদু দেখুৱাবলৈ গৈ আছে এয়া আপোনালোকে দেখিবলৈ পাইছে ভঙা কাছৰ টুকুৰা আৰু এই কাছৰ টুকুৰাত এইগৰাকী লোকে এনেদৰে শুই দিব আৰু তেওঁৰ হেনো একোৱে অনুভৱ নহয় একো তেওঁ কষ্ট নাপায় হেঁচি দিয়া হৈছে কিন্তু মোৰো একো হোৱা নাই মই একো অনুভৱ কৰিব পৰা নাই আচলতে কাগজৰ দৰে অনুভৱ হৈছে এতিয়া চাব মানুহটা আমি উঠাই দিছোঁ চাওক কাটিছে নেকি চাই লওক পুৰা দাগ বহি গ'ল কিন্তু কাটা নাই ইয়াৰ পিছৰ যাদু আছিল আৰু ভয়ানক চকুৰ পলকতে মন্ত্ৰ প্ৰয়োগ কৰি জিভাত স্পৰ্শ কৰোৱা হ'ল প্ৰকান্ততা সঁচাকৈ এক শিহৰণকাৰী কেৱল এয়া মায়ঙতে সম্ভৱ মুহূৰ্তৰ ভিতৰতে বেজি এটা সুমুৱাই দিয়া হ'ল ছালৰ মাজেৰে সঁচাকৈ এয়া যেন কেৱল মায়ঙৰ মন্ত্ৰৰ দ্বাৰাহে সম্ভৱ একো বিষ অনুভৱ হোৱা নাই নাই বিষ নহয় বিষ লগা নাই ভঙা বস্তু এটা সোমাই দিছে একো নাই মই দৰ্শকসকলৰ জ্ঞাতাৰ্থে জনাই থ'ব বিচাৰিছোঁ এয়া কেৱল মায়ঙতে সম্ভৱ গতিকে কোনেও যাতে এয়া ঘৰত প্ৰয়োগ নকৰে জিলা প্ৰশাসনে এইটো বহুত ডাঙৰ আৰু খুব ভাল এটা পদক্ষেপ লৈছে বুলি আমি আশা কৰিছোঁ আৰু মায়ঙবাসী হিচাপে আচলতে আৰু সেইকাৰণে মায়ঙৰ হাজাৰ বিজাৰ লোক ইয়ালৈ ওলাই আহিছে ইয়াৰ যিখিনি আচলতে তন্ত্ৰ মন্ত্ৰ বা মায়ঙৰ মেজিক বুলি ক'লে বিশ্ববিখ্যাত সেই তাৰ লগত জড়িত যিমানখিনি কথা আছে এই উৎসৱৰ জৰিয়তে লাহে লাহে আমি যাতে ৰাইজক আৰু বহুলভাৱে প্ৰচাৰ কৰিব পাৰোঁ সেয়াই এক ডাঙৰ আচলতে প্ৰয়াস মায়ং যে কেৱল তন্ত্ৰ মন্ত্ৰৰ বাবে বিখ্যাত তেনে নহয় মায়ঙত আছে বহু ঐতিহাসিক সমল বহু মূল্যৱান সম্পদ আৰু সেই সম্পদসমূহ মায়ং গ্ৰাম্য সংগ্ৰহালয়ত সংগ্ৰহ কৰা হৈছে আমি এই মুহূৰ্তত উপস্থিত আছোঁ মায়ং গ্ৰাম্য সংগ্ৰহালয়ত 2002 চনত এই সংগ্ৰহালয়টো প্ৰতিষ্ঠা কৰা বিভিন্ন স্থানত পোৱা বিশেষকৈ পোৰামাটিৰ যিবিলাক ভাস্কৰ্য সেইবিলাক এই পোৰামাটিৰ ভাস্কৰ্যৰ ভিতৰত পটেৰীবিলাক আটাইতকৈ বেছি এইবিলাক সংগ্ৰহ কৰি ৰাখিবলৈ ধৰিলোঁ বিভিন্ন ধৰণৰ বনৰ শিপা ছাল পাত ফুল নাইবা বিভিন্ন ধৰণৰ জীৱ জন্তু চৰাই চিৰিকটি আদিৰ নখ ছাল দাঁত ইত্যাদি এই বস্তুবিলাক লৈ পেলাই তেওঁলোকে ৰোগীক চিকিৎসা কৰে বিভিন্ন ৰোগত সেই ৰোগীবিলাকক চিকিৎসা কৰে আমি এই গোটেই অঞ্চলটোত দেখিব আপোনাৰ তাত বিভিন্ন ধৰণৰ যেনে ফেটি সাপৰ মূৰ গোম সাপৰ মূৰ ফেটি সাপৰ বিষ দাঁত বাঘৰ নখ বাঘৰ দাঁত বা বিভিন্ন ধৰণৰ গছ বাঁহ ইত্যাদিৰ শিপা এনেকুৱা ধৰণৰ সামগ্ৰীবিলাক ইয়াত আমি সঞ্চিত কৰি ৰাখিছোঁ মায়ঙৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য এসময়ত চুৰা বেজ নামৰ এজন বেজ আছিল যিজন বেজে
বনৰ বাঘক বশ কৰিব পাৰিছিল মন্ত্ৰৰ বলেৰে, এনেকৈ বাঘক কাণত ধৰি লৈ যায় পানী খুৱাব পাৰে, এনেকুৱা ধৰণৰ এটা শক্তি আছিল। 1960 চনত শেহতীয়া বাঘটো মাৰিছিল চোৰাবেজে। সাঁচিপাতত লিখা মন্ত্ৰপুথিবিলাক সাধাৰণতে অকল সাঁচিপাতত বুলি নহয়, তোলাপাত বা কাগজ পাতত বা মণ্ডলী কাগজতো লিখা আছে। এই মন্ত্ৰবিলাক কিছুমান অত্যন্ত ভয়ংকৰ মন্ত্ৰ আছে, যেনে আজি শিল বৰষুণ আহিছে, অলপ পিছতে এটা মানে ধাৰাসাৰ শিল বৰষুণ দিব। তেনেকুৱা অৱস্থাত বেজসকলে দেখিছে যে শিল বৰষুণ পৰিলে ৰাইজৰ খেতি বাতি নষ্ট হ'ব, গতিকে বেজবিলাকে কেতিয়াবা মন্ত্ৰৰ বলেৰে শিলখিনি বেলেগ ফাললৈ উৰুৱাই পঠিয়ায়, নাইবা গোটেই শিলখিনি মন্ত্ৰৰ বলেৰে আনি এটুকুৰা ঠাইত নিৰ্দিষ্ট এটুকুৰা ঠাইত জমা কৰি থয়। তেনেকুৱা শক্তিও আছিল শিল বৰষুণ গুচাব পৰা। অসমত যাদু বুলি ক'লে এটা নাম মনলৈ আহে, যাদু সম্ৰাট বিক্ৰম। যি যাদু সম্ৰাট বিক্ৰমে সমগ্ৰ বিশ্বতে সমগ্ৰ ভাৰতবৰ্ষতে যাদু প্ৰদৰ্শন কৰি সুনাম অৰ্জন কৰি আহিছে। আজি মায়ং ভূমিত তেওঁ উপস্থিত হৈছে যাদু প্ৰদৰ্শন কৰিব। আমি তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ। দাদা কেনেকুৱা লাগিছে ইয়াত আহি? খুব ভাল লাগিছে। অসম দেশ যাদুৰ দেশ বুলি আমি সকলোৱে জানো। যাদুৰ দেশত যাদুৰ মহোৎসৱ, তাতকৈ আনন্দৰ কথা একো নাই। আৰু ক'ৰবাত পাহৰণিৰ গৰ্ভত সোমাই পৰিছিলে এই কলাবিধ, আমাৰ নিজৰ কলা মায়ং। অসম যদি বিখ্যাত যিবোৰ কাৰণত ধৰক এশিঙীয়া গড়, তেল হওক, চাহপাত হওক, তাৰ ভিতৰত যাদুটো অন্যতম। তন্ত্ৰ মন্ত্ৰৰ দেশ কামাখ্যা, মায়ং। চ' এই ঠাইডোখৰ হয়তো বহু সময়ত পাহৰণিৰ গৰ্ভত সোমাই পৰিছিলে, বা এই কলাটিয়ে যিখিনি মৰ্যাদা পাব লাগিছিলে বা যিখিনি সন্মান পাব লাগিছিলে, সেইখিনি ক'ৰবাত নহয় ক'ৰবাত যেন অলপ আওকাণ কৰা হৈছিলে। কিন্তু এতিয়া এই যাদু মহোৎসৱে এইটোক এটা পূৰ্ণাংগ ৰূপ দিছে, আৰু নিশ্চয় আমাৰ খুবেই ভাল লাগিছে, যাদু শিল্পীসকলৰ ভাল লাগিছে যে অসমত এখন স্থায়ী যাদু মহোৎসৱ আয়োজন কৰা হৈছে। আৰু ইয়াতে যিসকল দৰ্শক আহিছে, যিসকল যাদুপ্ৰেমী আহিছে, আৰু ইমান বিশাল মাত্ৰাত তেওঁলোক আহিছে, সেইটো সঁচাই ভাল লাগিছে। কাৰণ আমি নিশ্চয় সকলোৱে যাদুৰ কাৰণে যে এতিয়াও যাদুপ্ৰেমী আছে, সেইটো দেখি আৰু বেছি উৎফুল্লিত হৈছোঁ। মায়ঙৰ স্থানীয় তান্ত্ৰিকসকলে ইয়াতে যাদু প্ৰদৰ্শন কৰিছে। মায়ঙৰ যাদু হেৰাই যাবলৈ ধৰিছিলে, কিন্তু পুনৰ উত্থান ঘটিছে। কি ক'ব বিচাৰিব? এইটো খুব 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 ভাল কথা। কাৰণ আটাইতকৈ ডাঙৰ কথা হ'ল যে সেই জেগাৰ থলুৱা থলগিৰি যিসকল আছে, তেওঁলোকে সেই মৰ্যাদাকণ পাব লাগিব। মায়ঙৰ সেই ঐতিহ্যৰ পৰা যিখিনি যাদু আছে, সেইখিনি আমি আমাৰ আইতা ককাৰ পৰা যিখিনি শুনিছিলোঁ, পীৰা লাগি ধৰে, ভেড়া বনাই দিয়ে, এই যি মানে মুখ বাগৰি অহা যিবোৰ লোককথা আছে, সেইবোৰ ধৰি ৰখা যিসকল ব্যক্তি আছে যুগে যুগে, মানে এটা প্ৰজন্মৰ পৰা আন প্ৰজন্মলৈ গৈছে, তেওঁলোকলৈ আমি নিশ্চয় এইখন সন্মান আমি যাচিব লাগিব। আৰু ইয়াতে আমি আজি নিশ্চয় গম পাইছোঁ যে ইমানবোৰ থলুৱা তান্ত্ৰিক হওক, বেজ হওক, যাদুশিল্পী হওক, যাদুকৰ হওক, সকলোৱে একগোট হৈছে। ইয়াত এটা বিৰাট ডাঙৰ কথা, অসমৰ কাৰণে বহুত গৌৰৱ কৰিবলগীয়া কথা। যাদুৰ দেশ মায়ঙত বিক্ৰমৰ যাদু সম্ৰাট বিক্ৰমে কেনেকুৱা ধৰণৰ যাদু প্ৰদৰ্শন কৰে? আজি মই থলুৱা যাদু লৈ আহিছোঁ। যিহেতুকে আমি অসমৰ কথা কওঁ, অসমৰ হেৰাই যোৱা যিবোৰ কলা আছে, আমি বহু গৱেষণাৰ পিছত, বহু 5 বছৰ 10 বছৰ গৱেষণাৰ পিছত মায়ঙৰো বহু কলা আছে। সেই কলাবোৰ যেনেকৈ হেৰাই গৈছিলে, আজি মঞ্চত পুনৰবাৰ আমি তুলি ধৰিম ৰাইজৰ আগত। আৰু লগতে বাহিৰৰ মেজিক থাকিব, প্ৰথমবাৰৰ কাৰণে যিবোৰ মেজিক হয়তো আজি দৰ্শকসকলে দেখা পাব। এনেকুৱা ধৰণৰ সংমিশ্ৰণ কৰি মানে বেষ্ট অফ দ্য বোথ ৱৰ্ল্ড, মানে ইয়াৰেও মেজিক থাকিব আৰু বাহিৰা মেজিক, দুইটাৰে এটা সংমিশ্ৰণ কৰিব বিচাৰিছোঁ, এটা ফিউজন এটা। যাদুৰাণী সুস্মিতাও আছে, আপোনাক স্বাগতম জনাইছোঁ। কেনেকুৱা লাগিছে মায়ঙত? খুব ভাল লাগিছে। আৰু আগতে বহুবাৰ মায়ঙত যদিও আহিছোঁ, কিন্তু আজি এটা বেলেগ এটা পৰিৱেশ, যাদুৰ মহোৎসৱ, আৰু তাতে ইমানখিনি মানুহ। সদায় এটা ভ্ৰান্ত ধাৰণা এটা থাকে যে মায়ঙত যাব নোৱাৰি, তাতে ভেড়া ছাগলী বনাই দিয়ে বা ছাগলী বনাই দিয়ে, বিভিন্ন ধৰণৰ মানে লোককথা চলি আহিছে। কিন্তু আজি সকলোৱে দেখিলে গম পাব যে মায়ঙতো ইমানবোৰ যাদু চাবলৈ আহিছে, কেৱল যাদু চাবলৈ বা সাংস্কৃতিক বিভিন্ন অনুষ্ঠান চাবলৈ আহিছে। আৰু মায়ঙত যে আহিলে একো ভয় কৰিবলগীয়া নাই, সেইটো এটা আজি প্ৰমাণ হৈ গৈছে। যাদুৰাণী সুস্মিতাৰ যাদু চাবলৈ বহু মানুহ ৰখি থাকে, কি ক'ব বিচাৰিব? মায়ঙত কেনেকুৱা ধৰণৰ যাদু প্ৰদৰ্শন? ইতিমধ্যে কৈছে যে আমি থলুৱা যাদু লৈ আহিছোঁ, আৰু লগতে কেতিয়াও নেদেখা কিছুমান যাদু, যিবিলাক আমি হয়তো টিভিত দেখিছোঁ বা আমি ইণ্টাৰনেশ্যনেল লেভেলত যিখিনি আন্তঃৰাষ্ট্ৰীয় যিবোৰ যাদু থাকে, তেনেকুৱা ধৰণৰ সংমিশ্ৰণ আজি যাদু থাকিব।
মায়ং ইন্দ্ৰজাল এই অনুষ্ঠানটোৱে আমাক অতি গৌৰৱান্বিত কৰিছে কাৰণ ইয়াৰ ঐতিহ্য আৰু ইয়াৰ যি শক্তি এই কথাটো ৰাইজৰ যদিও অসমৰ মানুহৰ মুখে মুখে তথাপিও ইয়াক সুসংগঠিতভাৱে আগুৱাই নিয়াৰ ব্যৱস্থা হোৱা নাছিল কিন্তু এতিয়া আমি দেখিছোঁ মহাভাৰতৰ যুগতেই এই মায়ঙৰ প্ৰাসংগিক হৈ উঠিছিল ৰজা ঘটোৎকচে যুদ্ধ কৰিবলৈ যাওঁতে মায়ঙৰ বহু বিদ্যা প্ৰয়োগ হৈছিল গতিকে এনেধৰণৰ ঐতিহ্য আমাৰ কাৰণে খুব লাগতিয়াল জিলা প্ৰশাসন জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ উদ্যোগত বিশেষকৈ এই যিটো কাম আৰম্ভ কৰিছে ই আমি ভৱিষ্যতে ইয়াক টুৰিজিমক মানে ইয়াৰ পৰ্যটনলৈ লৈ যাব লাগিব আৰু পৃথিৱীৰ বহু লোকক আনি আমি ইয়াক প্ৰসাৰ কৰিব লাগিব মই গুৱাহাটীৰ পৰা আহিছোঁ গুৱাহাটী বেলতলাৰ পৰা আহিছোঁ আগৰ পৰা এটা মানে আমাৰ মানে মায়ঙৰ যাদু চোৱাৰ এটা মানে আগ্ৰহ আছিলে এনেকুৱা ধৰণৰ কিছুমান মানে বিলুপ্তিৰ পথত যোৱা আমাৰ যিবিলাক মানে লুপ্তপ্ৰায় আমাৰ কিছুমান সংস্কৃতি এইবিলাক ধৰি ৰখাত তেখেতৰ সঁচাকৈ এক সুন্দৰ পদক্ষেপ আৰু এইখন সুন্দৰকৈ পৰিচালিত হ'ব ইয়াত মানে সুন্দৰ সকলে ৰাইজে সহযোগ কৰিছে ইয়াত মানে কাৰো ডিমত নাই এনেকুৱা ধৰণৰ ফেষ্টিভেল আমাৰ পুৰণি বস্তুবিলাক থাকিলে আমাৰ নতুন প্ৰজন্মই এক উৎসাহ পাব আৰু সকলোৱে এইবিলাক মানে এটা প্ৰফেশ্যনেলি যাব পাৰিব সন্ধিয়া নামি অহাৰ লগে লগে আজিৰ যি মূল কাৰ্যসূচী মায়ং ইন্দ্ৰজাল মহোৎসৱৰ যি মূল কাৰ্যসূচী যাদু প্ৰদৰ্শন সেয়া প্ৰদৰ্শন কৰা হ'ব বিভিন্ন প্ৰান্তৰ পৰা দৰ্শকসকল স্থানীয় লোক ইয়াতে উপস্থিত হৈছে যাদু সম্ৰাট বিক্ৰমে যাদু প্ৰদৰ্শন কৰিব আমি পোনে পোনে গৈছোঁ যাদুৰ অনুষ্ঠানৰ মাজলৈ Wonderful ball. এতিয়ালৈকে বগা কাগজত লিখা পানী ছটিয়াই দি লিখা তাৰপিছত কলপাতৰ পৰা কাৱৈ মাছ বনোৱা আৰু এতিয়া চালোঁ পাৰ চৰাই বনোৱা চালোঁ সৰুকালৰ পৰা আমি মায়ঙৰ এইবিলাক কথা শুনা পাই আছিলোঁ কিন্তু আনুষ্ঠানিকভাৱে দেখা পোৱা নাছিলোঁ আৰু এতিয়া এইটো যিটো আনুষ্ঠানিকভাৱে যিটো মানে মায়ঙৰ যিটো হেৰি মায়ঙৰ যিটো যাদুৰ যিটো ৰহস্য এইটো আমি আগতে গম পোৱা নাছিলোঁ যিহেতু কাহিনীটো আমি শুনিছিলোঁ সৰুকালত শুনি কিবা আচৰা যেন লাগিছিলে আজি বাস্তৱত দেখা পাই আছোঁ ভাল লাগি আছে মায়ঙত যাদু চাবলৈ আহিছে ভাল লাগিছে বিলেট মানে দীঘল কৰা দেখিলোঁ কাগজ দীঘল কৰা দেখিলোঁ পেপাৰ মিলৰ কাগজ উলিয়াইছে আকৌ ষ্টেট বেংকৰ টকা উলিয়াইছে সেইবিলাক চালোঁ আৰু ভাল কথা হয় মায়ঙৰ কাৰণে গৌৰৱ হয়
হেৰাই যাবলৈ দিব নালাগে, নতুন প্ৰজন্ম আগবাঢ়ি যাব লাগে। যেতিয়া আমি এনেকে ওপৰৰ তলে গাজত হওঁ আৰু ধাৰ থকা জম্বৰ ৰিজাৰ্ভ প্লেট এখন লওঁ আৰু জোৰে এনেকে বাৰু আমি সকলোৱে জানো কি হয় হয়নে? এইপিনে চাওক মোলে আজিৰ অনুষ্ঠানটোত আপোনালোকে দেখিবলৈ পালে মায়ঙৰ স্থানীয় লোকে আৰু মায়ঙৰ তান্ত্ৰিকসকলে কিদৰে মায়ঙৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখিছে। কেৱল মায়ঙৰ তন্ত্ৰ মন্ত্ৰৰ ক্ষেত্ৰতে নহয়, পৰ্যটন ক্ষেত্ৰতো যথেষ্ট থল আছে। গতিকে মৰিগাঁও জিলা প্ৰশাসনে আয়োজন কৰা এই যি বিশেষ অনুষ্ঠান মায়ং ইন্দ্ৰজাল মহোৎসৱ, এই মহোৎসৱে মায়ঙক যে বিশ্বৰ দৰবাৰত লৈ যাব সেয়া সম্পূৰ্ণ নিশ্চিত। গতিকে অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। নমস্কাৰ।